স্টুডেন্ট ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 10ৰ যেটো অনুশীলনী মেথছৰ যেটো অনুশীলনী R2 আছে সেই R2টো আমি যিমান পাৰো সহজ নিয়মত কৰাই দিম। গতিকে তোমালোকে ভিডিওটো ধৈৰ্য সহকাৰে ধুনীয়াকৈ চোৱা। মই যিমান পাৰো তোমালোকৰ শৰ্ট নিয়মত কৰিবলৈ চেষ্টা কৰিম। চোৱা ষ্টুডেন্ট, অনুশীলনী R2 কৰাৰ আগতে চোৱা অনুশীলনী R2 কৰাৰ আগতে তোমালোকৰ এই অনুশীলনটো কৰাৰ আগতে কেইটামান কনসেপ্ট জানিব লাগিব। সেই কনসেপ্টখিনি মই নোট হিচাপে তোমালোকক লিখাই দিছো। অকল অনুশীলন কৰিলে নহব ন, ইয়াৰ যিখিনি প্ৰয়োগ হ'ব সেইখিনি মই তোমালোকৰ ফাৰ্ষ্টতে বুজাই দিছো। চোৱা এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। চোৱা এনেকৈ লিখিবা যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 এৰে শেষ হ'ব। শেষ হয়, এইটো 1 নম্বৰ পইণ্ট বুলি লিখিবা। এনেকৈ আৰু কেইটামান পইণ্ট লিখি লোৱা, মই ধুনীয়াকৈ তোমালোকক কৈ দিছোঁ। চোৱা ইয়াৰ পিছত তোমালোকে নোট লিখিবা যে 2ত নোট লিখিবা যে বৰ্গ সংখ্যাৰ শেষত কি লিখিবা যে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যাক শূন্যহে থাকিব পাৰে। নেক্সট 3 নম্বৰ পইণ্ট লিখিবা যে বৰ্গৰ বিপৰীত ক্ৰিয়া। এইটো বহুত ইম্পৰ্টেণ্ট হা। চোৱা মানে বৰ্গ মানে কি 2 স্কোয়াৰ যে পাইছা ইকুৱেল টু 4, এইটো কি বৰ্গ। আৰু বৰ্গমূল আৰু বৰ্গৰ মাজত কি বহুত ডিফাৰেঞ্চ আছে। গতিকে তোমালোকে অংকখিনি মই কৰি যাম, চাবা এনেই আহি যাব। এতিয়া চোৱা অনুশীলনী R2ৰ 1টো চোৱা কি কৈছে, ভালকৈ মনোযোগ দিবা হা, একদম ইজি। আৰু এইখিনি তোমালোকৰ MCQৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইখিনিও MCQ আহিব পাৰে। ইয়াৰ উপৰি R2ৰ যিখিনি আছে এইখিনি MCQ আহিব পাৰে। চোৱা তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত বৰ্গ কৰাৰ পিছত এককৰ স্থানত কি হ'ব, ভালকৈ চোৱা হা। চোৱা একৰ কি কৈছে যে বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব, আমাক কি দিছে 1। চোৱা যে এনেকৈ লিখিবা তোমালোকে হা, যে 272ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কিমান হ'ব। চোৱা বেছি হেৰি কৰা, আমাৰ গোটেইখিনি বৰ্গ কৰাৰ দৰকাৰ নাই, আমি শেষৰটো অকল বৰ্গ কৰিম। চোৱা 2 স্কোয়াৰ মানে কিমান 4, 2 স্কোয়াৰ কৰি দিবা, শেষৰটো কি কৰি দিবা বৰ্গ কৰি দিবা, অৰ্থাৎ কিমান শেষত থাকিব কিমান 4। বাছ এইটো হ'ব শৰ্ট নিয়ম হ'ল। চোৱা নেক্সট 2 নম্বৰ কি আছে, 79। এনেকৈ লিখিবা যে 79ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কিমান হ'ব, যে 9 × 81, 9 × 81, 9 × 9, 9 × 81, 9 স্কোয়াৰ, 9 × 81 মানে কিমান শেষত থাকিব 1 হ'লনে। নেক্সট 3 নম্বৰ কি দি আছে 400, 3 নম্বৰ কি আছে 400, 3 নম্বৰ আছে 400, অৰ্থাৎ 400ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কিমান হ'ব 0 হ'ব। কাৰণ 0 স্কোয়াৰ কৰি দিলে 0, বৰ্গ মানে মই কি কৈছোঁ যে এইটো স্কোয়াৰ, মানে বৰ্গ মানে হ'ল সংখ্যাটোৰ 2 বাৰ, বুজি পাইছানে। নেক্সট চোৱা 4 নম্বৰ কি দি আছে, 4 নম্বৰ দি আছে 2637। চোৱা 2637ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কিমান হ'ব। চোৱা 7 × 7 = 49, 7 × 7 কিমান মানে 7 স্কোয়াৰ, মানে 7 × 7 কিমান 49। গতিকে শেষৰ সংখ্যাটো কিমান হ'ব 9, বুজি পাইছানে। এতিয়া চোৱা ষ্টুডেণ্ট, আমি 2 নম্বৰটো কৰিম। চোৱা 2 কি দিছে, ভালকৈ কুৱেশ্যনটো পঢ়া। চোৱা তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ আমাক দৰ্শাব লাগে। চোৱা কি কৈছে, পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ আমাক দৰ্শাব দিছে। চোৱা 1057, চোৱা 2ৰ 1, 1057 পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ। চোৱা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ এককৰ স্থানত কি সংখ্যা আছে, এককৰ স্থানৰ সংখ্যাটো 7, এককৰ কিমান আছে 7 আছে। নেক্সট 2 নম্বৰ কি আছে, চোৱা 2 নম্বৰ আছে 7928 পূৰ্ণবৰ্গ
নহয় আচ্ছা এটা লিখিবা নহয় পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানৰ অংকটো কি আছে 8 আছে বুজি পাইছানে নেক্সট চোৱা 3 নম্বৰ কি আছে 2 2 2 ট্ৰিপল 2 পূৰ্ণবৰ্গ নহয় কাৰণ কিয় এককৰ স্থানৰ অংকটো কিমান আছে এককৰ স্থানৰ এটা লিখিবা অংকটো সংখ্যাটোৰ সলনি অংকটো লিখিবা তেতিয়া বেছি ভাল হ'ব একৰ স্থানৰ অংকটো কিমান আছে 2 আছে বুজি পাইছানে নেক্সট চোৱা 4 কি দিয়া আছে যে 640 পূৰ্ণবৰ্গ হয়নে পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানৰ অংকটো কিমান আছে 0 আছে হয় একক স্থানৰ কি সংখ্যাটো কি 0 আছে এতিয়া চোৱা 3 নম্বৰটো চোৱা এটা চোৱা ষ্টুডেণ্ট আমি 3 কৰিম 3 কি কৈছে তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব এইটো সহজে বৰ্গ মানে তোমালোকক কৈছো ন স্কয়াৰ কৰি দিবা এনেকৈ লিখিবা যে 19ৰ বৰ্গ ইকুৱেল টু 19 * 19 19 * 19 কিমান হ'ব চোৱা 19 * 19 9 × 81 1 7 1 9 × 9 9 8 17 1 9 × 9 1 1 × 1 অৰ্থাৎ 1 হয়নে চোৱা 9 7 17 9 7 16 6 7 1 1 2 1 3 কিমান হ'ব 361 বুজি পাইছা নেক্সট কি 37 ৰ বৰ্গ কিমান হ'ব চোৱা যে 37 খাট খাট গুণ 49 9 7 4 7 3 × 21 22 23 24 25 7 3 × 21 1 7 2 3 2 9 2 11 9631 অৰ্থাৎ 1369 37 × 37 অৰ্থাৎ কিমান হ'ব 1369 নেক্সট কি আছে 3 নম্বৰ যে 53 ৰ বৰ্গ লিখিবা যে 53 × 53 হয় নাই চোৱা 53 3 3 × 9 5 3 × 15 5 7 1 15 5 3 × 15 5 7 1 5 5 × 25 26 কিমান হ'ব 9 10 0 7 1 6 1 7 1 8 2809 কিমান হ'ব 2809 হ'লে নেক্সট কি 78 এইটো 3 নম্বৰ এইটো 4 নম্বৰ চোৱা যে 78 ৰ বৰ্গ 78 ৰ বৰ্গ কিমান হ'ব 78 × 78 কিমান হ'ব চোৱা 78 8 7 × 64 4 7 6 8 7 × 56 56 6 56 57 58 59 60 61 62 8 7 × 64 64 4 7 6 7 7 49 50 51 52 53 54 55 কিমান হ'ব 4 4 2 6 6 5 11 7 1 5 1 6 কিমান হ'ব 6164 কিমান হ'ব চোৱা আচ্ছা চোৱা আমি পূৰণটো আকৌ কৰিম 8 × 64 4 7 6 মানে 8 7 × 56 56 57 58 59 60 61 62 আচ্ছা 8 7 × এটা আমি মিষ্টেক কৰিলোঁ 8 7 × 56 56 6 7 5 8 7 × 56 6 7 5 ইয়াৰ পিছত 7 7 49 5 49 50 51 52 53 54 এতিয়া হ'ব 54 গতিকে কিমান হ'ব 4 6 2 8 6 4 10 0 7 1 5 1 6 6084 কিমান হ'ব 6084 বুজি পাইছেনে এতিয়া ষ্টুডেণ্ট 4 চোৱা 4 কি কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা চোৱা আমাক কি কৈছে মৌলিক উৎপাদক বিশ্লেষণেৰে আমি বৰ্গমূল নিৰ্ণয় কৰিব দিছে এক দিছে তোমাৰ 1764 এক দিছে 1764 হয় 1764 আমি কি কৰিম প্ৰথমে চুটি নিয়মেৰে হৰণ কৰিম চোৱা 1764 হা চোৱা 2 এ 17 কেইবাৰ 8 বাৰ 2 8 গুণ 16 ইয়াৰ পিছত কি 1 আছিল গৈ ইয়াতে লগ লাগিছে কিমান 2 8 গুণ 16 আৰু 4 কেইবাৰ 2 বাৰ এতিয়া 2 এ 8ক 4 বাৰ 2 এ 8ক 4 বাৰ 2 এ 2ক 1 বাৰ 2 এ এটা চোৱা 2 এটো নাযায় 3 এ যাব হয়নে 3 এ 4ক 1 বাৰ কিমান আছে বাকি 1 গতিকে এতেকৈ 14 3 4 গুণ 12 3 3 4 গুণ 12 13 14 2 বাকি আছে এতে 21 3 7 গুণ 21 3 রে 3 14 কেবাৰ 3 3 গুণ 9 3 4 গুণ 12 3 4 গুণ 12 13 14 2 বাকি আছে 2 গৈ ইয়াতে লাগিছে 3 9 গুণ 27 বুজি পাইছানে এটা চোৱা খাতে 49 কেবাৰ 7 বাৰ এইখিনি বুজি পাইছা নাই গতিকে কি হ'ব যে বৰ্গমূল এতেকে বৰ্গমূল কোৱেশ্চনটো আমাক কি কৈছিলে ভালকে চাই লোৱা যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ কৰি এতিয়া এই দুইটা এক আছে মানে বৰ্গ 2 বৰ্গ কি এটা লম যিকোনো এটা আৰু 3 এটা লম আৰু 7 ভিতৰত এটা লম এটা 7
গতিকে কিমান হ'ব 3 2 গুণ 6 6 7 গুণ 42 বৰ্গমূল আমাৰ কিমান হৈ যাব 42 বুজি পাইছানে নেক্সট আমি 2 নম্বৰটো কৰোঁ 2 নম্বৰটো কি আছে যে 9216 2 নম্বৰটো কি আছে 9216 2 নম্বৰটো কি আছে 9216 চোৱা কেনেকৈ কৰিম আমি প্ৰথমে ছুটি নিয়মেৰে হৰণ কৰিম যে 9216 2 ৰে কৰিলে 2 4 গুণ 8 হয়নে 2 4 গুণ 8 ইয়াৰ পিছত ইফালে গৈ 1 বাকী আছে 2 6 গুণ 12 আৰু ইফালেতো নাযায় কিমান হ'ব 0 আৰু 16 কেইবাৰ 8 বাৰ এইখিনি বুজি পাইছা ন নেক্সট 2 4 ক 2 বাৰ 2 6 ক 3 বাৰ 2 8 ক 4 বাৰ ইয়াৰ পিছত 2 2 ক 1 বাৰ 2 3 ক 1 বাৰ 1 বাকী আছে 2 5 গুণ 10 2 4 ক 2 বাৰ 2 11 ক 6 বাৰ আচ্ছা 5 বাৰ 2 5 গুণ 10 1 বাকী আছে 15 কেইবাৰ 7 বাৰ 1 বাকী আছে 2 6 গুণ 12 2 5 ক 2 বাৰ 2 5 ক 2 বাৰ ইয়াৰ পিছত 2 17 2 8 গুণ 16 1 বাকী আছে 8 বাৰ 2 1 বাৰ 4 বাৰ 4 বাৰ 2 7 বাৰ আৰু 2 বাৰ হয়নে ইয়াৰ পিছত 2 3 বাৰ 2 3 গুণ 6 1 বাকী আছে 2 6 গুণ 12 2 1 বাৰ 2 8 গুণ 16 2 9 বাৰ 3 3 বাৰ এতিয়া চোৱা এতেকে বৰ্গমূল আমি কি কৰিম চোৱা এই দুটাৰ পৰা এটা 2 ল'ম বৰ্গমূল এটা 2 ল'লোঁ এই দুটাৰ পৰা এটা 2 বুজি পাইছা নাই এই দুটাৰ পৰা এটা 2 ইয়াৰ পিছত চোৱা এই দুটাৰ পৰা এটা 2 নেক্সট এই দুটাৰ পৰা এটা 2 নেক্সট ইয়াৰ দুটা 3ৰ পৰা এটা 3 কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 চোৱা 16 2 গুণ 32 32 3 গুণ চোৱা 32 3 গুণ 3 2 গুণ 6 3 3 গুণ 9 কিমান হ'ব 96 এটাকে বৰ্গমূল কিমান হ'ব 96 বুজি পাইছানে নেক্সট চোৱা 3 নম্বৰ কি দিছে 7744 তিনি আমাক আছে 7744 হয়নে চোৱা আমি ফাৰ্ষ্টত বৰ্গমূল ওলোৱাৰ আগত আমি সৰল নিয়মত কৰি ল'ম চোৱা 7744 চাবা হা ভালকৈ কিহেৰে যাব 2 ৰে 2 3 7 ক 3 বাৰ 2 3 গুণ 6 1 বাকী আছে গতিকে 1 গৈ এই 17 হ'ব 17 কেইবাৰ 2 8 বাৰ 2 8 গুণ 16 1 বাকী হ'ল 14 2 7 গুণ কিমান 14 আৰু 4 কেইবাৰ 2 বাৰ হয় নহয় নেক্সট চোৱা যে 2 3 ক 1 বাৰ 1 বাকী আছে গৈ 18 2 9 গুণ 18 হ'ল 2 7 ক 3 বাৰ 2 3 গুণ 6 1 বাকী আছে গতিকে 12 হ'ব 1 গৈ ইয়াতে লগ ধৰিব গতিকে 12 2 6 গুণ 12 বুজি পাইছানে নেক্সট চোৱা 2 19 ক কেইবাৰ 9 বাৰ 2 9 গুণ 18 কিমান বাকী আছে 1 গতিকে 1 গৈ ইয়াত ধৰিব কিমান হ'ব 13 ইয়াৰ পিছত 13 ক 2 কেইবাৰ 6 বাৰ 2 6 গুণ 12 1 বাকী আছে তথাপিও ইয়াত গৈ লগ ধৰিব কিমান হ'ব 16 গতিকে 2 16 কেইবাৰ 8 বাৰ 2 9 4 বাৰ 2 4 গুণ 8 1 বাকী আছে গৈ 1 লগ ইয়াত ধৰিব কিমান হ'ব 16 2 16 কেইবাৰ 8 বাৰ 2 8 গুণ 16 নেক্সট চোৱা 2 8 ক কেইবাৰ 4 বাৰ এইখিনি বুজি পাইছানে নেক্সট চোৱা 2 4 ক 2 বাৰ 2 8 ক 4 বাৰ 2 4 ক 2 বাৰ নেক্সট চোৱা 2 2 ক 1 বাৰ 2 4 ক 2 বাৰ 2 2 ক 1 বাৰ এইখিনি বুজি পাইছা ন এতিয়া চোৱা এতিয়া আমি কিহেৰে যাব 3 ৰে নাযায় 11 ৰে দি দিওঁ চোৱা 11 চোৱা 11 গুণ কিমান 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 2 1 হ'লে নাই 11 গুণ 121 হ'ল এতিয়া চোৱা এতেকে বৰ্গমূল কিমান হ'ব চোৱা এই দুইটাৰ পৰা এটা হ'ল এই দুইৰ পৰা এটা এই দুটাৰ পৰা এটা এই 11 দুটাৰ পৰা এটা 11 চোৱা 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 হয় নহয় গতিকে এইটো হ'ব এনচাৰ বুজি পাইছানে নেক্সট চোৱা নেক্সট আমি কি কৰিম 4 নম্বৰটো কৰিম 4 নম্বৰটো আমাক কি দিছে যে 9801 চোৱা ইয়াতে কৰি দিওঁ কি দি আছে আমাক যে 9801 আমি এইটো হৰণ কৰি ল'ম ফাৰ্ষ্টত চোৱা 9801 আমি কিহেৰে হৰণ কৰিম লাষ্টত 1 আছে গতিকে অযুগ্ম সংখ্যা 3 ৰে যাব চোৱা 3 9 কেইবাৰ 3 বাৰ হ'ল 3 3 গুণ 9 3 8 ক 2 বাৰ 3 2 গুণ 6 7 8 2 বাকী আছে 2 গৈ ইয়াতে হ'ব 20 3 20 ক কেইবাৰ 6 বাৰ 3 6 গুণ 18 কিমান বাকী আছে 19 20 2 গতিকে 2 ইয়াক ধৰিব 3 21 ক কেইবাৰ 7 বাৰ বুজি পাইছা ন নেক্সট কিহেৰে যাব 3 ৰে যাব চোৱা 3 3 ক 1 বাৰ 3 2 ক নাযায় গতিকে 26 হ'ল 3 2 ক নাযায় গতিকে 0 হ'ব গতিকে 26 ত কিমান হ'ব 26 ত 8 বাৰ চোৱা 26 ক 8 বাৰ 8 3 গুণ 24 কিমান বাকী আছে 2 বাকী আছে নহয় 2 বাকী আছে 2 গৈ ইয়াক ধৰিব 27 হ'ব 27 ক 3 কেইবাৰ 9 বাৰ হ'ল নেক্সট চোৱা 3 হ'লে নাই চোৱা
তিনিয়ে 10ক কেইবাৰ 3বাৰ 3 3 গুণ 9 1 বাকী আছে গতিকে 18 হ'ব 18ক কেইবাৰ 6 গুণ 6 6 গুণ 12 6 দিন 18 6 হ'ব হয়নে নেক্সট 9 বাকী আছে তিনিয়ে 9ক কেইবাৰ 3বাৰ এইখিনি বুজি পাইছানে চোৱা নেক্সট তিনিয়ে 3ক একবাৰ তিনিয়ে 6ক দুইবাৰ তিনিয়ে 3ক একবাৰ 121 এতিয়া চোৱা 121ক কি হৈ যাব 11 এই অলপ আগতে যে দেখুৱাইছোঁ হ'ল এতেকে বৰ্গমূল কিমান হ'ব এই তিনিটাৰ পৰা এটা 3 3 দুটাৰ ভিতৰত এটা এই দুটাৰ ভিতৰত এটা আৰু 11 দুটাৰ ভিতৰত এটা সো 3 3 গুণ 9 9 11 গুণ 99 সো 9 11 11 9 গুণ চোৱা 9 গুণ 9 9 গুণ 9 কিমান হ'ব 99 গতিকে এইটো হ'ব এনসাৰ হ'ল নেক্সট ষ্টুডেণ্ট 5 নম্বৰ আমাক কি কৈছে 5 কৈছে আমাক যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব হ'ল তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব আমাক এইকেইটা বৰ্গ নহয় অকমান কিবা এটা কম আছে গতিকে কি সৰু সংখ্যাৰে পূৰণ কৰিলে আমাৰ এটা মানে পূৰ্ণ বৰ্গ সংখ্যা হ'ব চোৱা 5 ইম্পৰ্টেণ্ট আছে এইটো হা পৰীক্ষাত আহিব পাৰে চোৱা আমি ফাৰ্ষ্টত কি কৰিলাম ছুটি নিয়মেৰে হৰণ কৰি ল'ম চাবা ভালকৈ আমাক কি আছে এক কি দি আছে যে 1525 হ'ল 1525 আছে এক নম্বৰটো হ'ল এতিয়া চোৱা 1525ক আমি কি কৰিম ফাৰ্ষ্টত ছুটি নিয়মেৰে হৰণ কৰি ল'ম চাবা যে 1525 কিহেৰে হৰণ যাব 5ৰে কাৰণ লাষ্টত 5 আছে হ'ল চ' 5এ 15ক কেইবাৰ 3বাৰ 2ক নাযায় শূন্য নামি আহিব 5এ 5ক একবাৰ 301 হ'ল 30 চ' 5এ 15ক 3বাৰ 2ক নাযায় হ'ল গতিকে শূন্য নামি আহিছে 5এ 25ক কেইবাৰ 5বাৰহে হ'ব ইয়াত কিমান হ'ব 5 হ'ব নেক্সট চোৱা আকৌ কিহেৰে যাব 5এৰে 5এ 30ক কেইবাৰ 5এ 30ক 6বাৰ আৰু 5এ 5ক একবাৰ কিমান হ'ব 61 হ'ল এতেকে এইটো চোৱা এই দুটাটো পূৰ্ণবৰ্গ হৈ গ'ল গতিকে আৰু এটা আমি সম্পূৰ্ণ পূৰ্ণবৰ্গ পাবলৈ হ'লে কি হ'ব লাগিব যে আৰু এটা 61 এড কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা পাম এতেকে চোৱা পূৰণ কৰিব লগা আমাৰ কুৱেশ্যনত কি আছে পূৰণ কৰিবলগীয়া সংখ্যাটো এতেকে পূৰণ কৰিব লগা সংখ্যাটো কি 61 বুজি পাইছেনে নাই সংখ্যাটো 61 বৰ্গ মানে কি দুটা সংখ্যা হ'ব লাগিব ইয়াতে দুটা সংখ্যা হৈ গ'ল ফুলফিল হৈ গ'ল এটা কি আছে 61 বাকি আছে গতিকে এইটো হ'ব এনসাৰ নেক্সট 2 নম্বৰ 2 আমাক কি দি আছে যে 1008 2 কি দি আছে 1008 চোৱা 1008 ফাৰ্ষ্ট আমি হৰণ কৰি ল'ম 1008 1008 কিহেৰে হৰণ যাব চোৱা 2 ৰে হৰণ যাব হ'ল 2এ 10ক 5বাৰ শূন্য নামি আহিব 2এ 8ক 4বাৰ এইখিনি বুজি পাইছানে নাই নেক্সট চোৱা 2এ 5ক 2বাৰ 2 2 গুণ 4 1 বাকি আছে 2এ 1 গৈ 1 শূন্যক ধৰিব গতিকে 2এ 10 হৈ যাব 2এ 10ক কেইবাৰ 5বাৰ হ'ল এইখিনি হৈ গ'ল এতিয়া চোৱা 2এ 4ক 2বাৰ এতিয়া আকৌ কি হৈ যাব 2এ 2ক একবাৰ 2এ 5ক 2বাৰ 2 2 গুণ 4 1 বাকি আছে 2 2 গুণ 4 হৈ গ'ল ন 1 বাকি আছে গতিকে এই 1 গৈ এই 12ক লগ ধৰিব গতিকে 2এ 12ক কেইবাৰ 6বাৰ এইখিনি বুজি পাইছা এতিয়া চোৱা 2এ 12ক কেইবাৰ 6বাৰ আৰু 2এ 6ক কেইবাৰ 3বাৰ এইখিনি বুজি পাইছানে নেক্সট চোৱা এতিয়া কি হৈ যাব 3ৰে 3এ 6ক 2বাৰ 3এ 3ক একবাৰ আকৌ 3ৰে 3 7 গুণ 21 বুজি পাইছা ন এতিয়া চোৱা এই দুটা হৈ গ'ল এই দুটা ফুলফিল হৈ গ'ল এতিয়া ফুলফিল হ'বলৈ আৰু কি বাকি আছে 7 বাকি আছে সম্পূৰ্ণ হ'বলৈ এতেকে কি লিখিবা পূৰণ কৰিবলগীয়া সংখ্যাটো কি 7 বুজি পাইছা ন এতিয়া চোৱা ষ্টুডেণ্ট আমি কেইটা কৰিলোঁ দুটা কৰিলোঁ এতিয়া 3 কি আছে 3 আছে 2028 3 আছে কি 2028 চোৱা ফাৰ্ষ্টত আমি হৰণ কৰিম যে 2028 চোৱা কি হৰণ কৰিম 2এৰে চোৱা 2এ 20ক কেইবাৰ 10 বাৰ আৰু 2এ 2ক একবাৰ 2এ 8ক 4বাৰ 2এ 10ক 5বাৰ 1ত নাযায় গতিকে শূন্য নামি আহিব ইফালে 14 আছে 2এ 14ক 7বাৰ হ'ল এতিয়া চোৱা লাষ্টত কি আছে অযুগ্ম সংখ্যা গতিকে অযুগ্ম সংখ্যাৰে যাব 3ৰে চোৱা 3এ 5ক একবাৰ হ'ল 3এ 5ক একবাৰ গ'ল কিমান বাকি আছে 2 ইফালে 2 গৈ লগ কৰিব 20 হৈ যাব গতিকে 20ত কেইবাৰ 3 20ত কেইবাৰ 6বাৰ 6 3 গুণ 18 2 বাকি আছে 2 গৈ 7ক লগ ধৰিব 27 3 27ক কেইবাৰ 9বাৰ হ'ল এতিয়া চোৱা 169 কিহৰ বৰ্গমূল 13ৰ গতিকে 13 13 গুণ কিমান চোৱা 13 13 গুণ 3 3 গুণ 9 3 গুণ 3 3 গুণ 3 1 গুণ 1 116 13ৰ বৰ্গমূল কিমান 16 গতিকে 13 ফুলফিল হৈ গ'ল 2 ফুলফিল হৈ গ'ল কি বাকি আছে অকল 3 এতেকে পূৰণ কৰিব লগা সংখ্যাটো কি 3 হ'লে নেক্সট 4 কি আছে 9
আচ্ছা 4 কি আছে 7 6 8 4 কি আছে 7 6 8 হল চোৱা 7 6 8 কিহেৰে যাব 2 ৰে 2 এ 7ক 4 বাৰ 2 এ 7ক 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 16 কেইবাৰ 2 এ 8 বাৰ হল 2 এ 8ক কেইবাৰ 4 বাৰ নেক্সট চোৱা 2 এ 3ক 1 বাৰ কিমান বাকি আছে 2 1 গুণে 2 এই 18 হ'ব গৈ 1 গৈ গতিকে 18 কেইবাৰ 9 বাৰ আৰু 4 কেইবাৰ 2 বাৰ নেক্সট চোৱা 2 এ 19ক কেইবাৰ 2 9 গুণ 18 কিমান বাকি আছে 1 গতিকে 12 হ'ব 2 6 গুণ 12 নেক্সট চোৱা 2 এ 9ক 4 বাৰ 2 4 গুণ 8 1 বাকি আছে 2 8 গুণ 16 2 এ 2 বাৰ 4 বাৰ 2 এ 1 বাৰ 2 বাৰ 2 এ 6 বাৰ 6 2 গুণ 12 2 এ 3 বাৰ সো এইটো হৈ গ'ল এইটো হৈ গ'ল এইটো হৈ গ'ল 2 ফুলফিল হৈ গ'ল কি বাকি আছে 3 এটাকে পূৰণ কৰিব লগা সংখ্যাটো কি হ'ব 2 পূৰণ কৰিব লগা সংখ্যাটো কিমান হ'ব 2 6 নম্বৰটো কৰিম সো 6 এৰ সলিউশন 6 কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এই আগৰটো নিচিনাই খালি এইটো লাষ্টত হৰণ বুলি লিখি দিম সো যে 4 6 8 হয় নহয় আমি ফাৰ্ষ্টত কি কৰিম হৰণ কৰি চাম সো 4 6 8 2 এ 4ক 2 বাৰ 2 এ 6ক 3 বাৰ 2 এ 8ক 4 বাৰ হল নেক্সট 2 এ 2ক 1 বাৰ 2 এ 3ক 1 বাৰ 1 বাকি আছে গতিকে 14 নেক্সট কিহেৰে যাব 3 ৰে 3 এ 11ক কেইবাৰ 3 বাৰ 3 3 গুণ 9 10 11 2 বাকি আছে 2 গৈ এই 27 হ'ব 27ক কেইবাৰ 9 বাৰ নেক্সট 3 এ 3ক 1 বাৰ 3 এ 9ক 3 বাৰ 13 এটাকে হৰণ কৰিব লগা সংখ্যাটো সো এটাকে হৰণ কৰিব লগা সংখ্যাটো কিমান হ'ব 13 সো এই দুটা হৈ গ'ল পূৰ্ণবৰ্গ কিমান বাকি আছে আৰু এটা 13 যদি পূৰণ হয় হৰণ হয় তেতিয়া এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 13 হল এতিয়া চোৱা 2 কি কৈছে চোৱা ভালকে চোৱা 2 কৈছে যে 1584 সো 1584 হল চোৱা কিহেৰে হৰণ যাব যে 2 ৰে যাব কাৰণ লাষ্টত 4 আছে সো 2 এ 15 কেইবাৰ 7 বাৰ 2 7 গুণ 14 1 বাকি আছে গতিকে 18 কেইবাৰ 9 বাৰ আৰু 4 আছে 4 কেইবাৰ 2 এ 2 বাৰ নেক্সট 2 এ 7ক 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 19ত কেইবাৰ 8 বাৰ হয় নহয় 19ত কেইবাৰ 9 বাৰ 9 2 গুণ 18 1 বাকি আছে গতিকে 1 গৈ ইয়াত ধৰিব 1 এ 12ক কেইবাৰ 6 বাৰ 2 6 গুণ 12 হল নেক্সট কি যাব 3 যাব 3 এ 3ক 1 বাৰ 3 এ 9ক 3 বাৰ 3 এ 6ক 2 বাৰ হল নেক্সট কি যাব 2 ৰে আকৌ যাব 2 এ 13ক কেইবাৰ 6 বাৰ 2 6 গুণ 12 1 বাকি আছে 1 গৈ ইয়াত ধৰিব আকৌ কিমান 12 এতিয়া কি হ'ব 3 3 এ 6ক 1 বাৰ 3 এ 6ক 1 বাৰ হল আচ্ছা 3 এ 6ক 2 বাৰ 3 এ 6ক 2 বাৰ সৰি নেক্সট কি হ'ব নেক্সট কিমান হ'ব কোৱা যে 2 এ 2ক 1 বাৰ 2 এ 2ক 1 বাৰ বুজি পাইছা নাই বুজি পোৱা নাই যদি কোৱা নেক্সট কি হ'ব এতিয়া আমাৰ কি চোৱা এই দুটা হৈ গ'ল এই 3 এ 3 হৈ গ'ল এই 2 এ 2ক হৈ গ'ল আৰু কি বাকি আছে 11 এটাকে হৰণ কৰিব লগা সংখ্যাটো কি 11 এটাকে হৰণ কৰিব লগা সংখ্যাটো কিমান হ'ব 11 একদম ইজি নেক্সট কি দিছে যে 2645 হয় নাই 2645 চোৱা 2645 কেনেকৈ হ'ব চোৱা কি হ'ব চোৱা যে 5ৰে যাব 5ৰে গ'লে কিমান হ'ব চোৱা 5 এ 26ক 5 বাৰ 25 ইয়াৰ পিছত 1 বাকি আছে গতিকে 14 কেইবাৰ 10 2 বাৰ 5 2 গুণ 10 কিমান বাকি আছে 4 হয় না 4 এ গৈ এই 5ক ধৰিব কিমান হ'ব 45 5 এ 45ক কেইবাৰ 9 বাৰ হল নেক্সট কিহেৰে যাব চোৱাচোন চোৱা 23ৰ বৰ্গমূল জানা নাই চোৱা 3 3 গুণ 9 3 2 গুণ 6 3 2 গুণ 6 2 2 গুণ 4 23ৰ বৰ্গমূল তোমালোকে জানিব লাগিব যিমানখিনি বৰ্গমূল আছে গোটেইখিনি মই বাৰু নেক্সট কেতিয়াবা কোনো ক্লাছত হেৰি কৰি দিম তোমালোকক জনাই দিম চোৱা 9 নামি আহিব 6 6 12 2 7 1 হয় নহয় 4 1 5 কিমান হ'ব 529 গতিকে 23ৰ বৰ্গমূল কি 529 চোৱা 23 এতিয়াকে চোৱা 23 কিমান বাৰ 23 বাৰ হয় নহয় এতিয়া চোৱা যে 23 আৰু 23টো হৈ গ'ল আৰু কিমান এটা 5 লাগে গতিকে হৰণ কৰিব লগা সংখ্যাটো কিমান হ'ব যে 5 হয় নহয় এতিয়া চোৱা নেক্সট চোৱা এতিয়া আমি কৰিম শেষৰটো চোৱা 4 নম্বৰটো কি আছে 1620 হয় না চোৱা 1620 আমি কি কৰিম 1620 হৰণ কৰিম হয় নহয় চোৱা কিহেৰে যাব 2 এ 16 কেইবাৰ 8 বাৰ ইয়াৰ পিছত
2 2ক একবাৰ শূন্য নামি আহিব এতিয়া চোৱা 2 8ক 4বাৰ হয়নে 1তো নাযায় শূন্য নামি আহিব 2 10ক কেইবাৰ 5বাৰ হ'ল নেক্সট চোৱা নেক্সট কি হৈ যাব যে লাষ্টত অযুগ্ম সংখ্যা আছে গতিকে চোৱা 1 বা 3 বা 5 আমি একমৰ পৰা চাই যাম চোৱা 3 এটো নাযায় হয় নহয় কি হৈ যাব 5ৰে যাব চোৱা 5ৰে 5 40ক কেইবাৰ 8 বাৰ আৰু 5 5ক একবাৰ হ'ল নেক্সট কি হৈ যাব 3ৰে 3 8ক কেইবাৰ 2 বাৰ 3 2 গুণ 6 8 2 বাকি আছে 3 7 গুণ 21 এই 2 গৈ ইয়াক লগ ধৰিব 21 গতিকে 3 21ক কেইবাৰ 7 বাৰ 3 27ক কেইবাৰ 9 বাৰ 3 9 কেইবাৰ 3 বাৰ হ'ল এতিয়া চোৱা এই দুটা ফুলফিল হৈ গ'ল এই দুটা ফুলফিল হৈ গ'ল এই দুটা সম্পূৰ্ণ হৈ গ'ল কি বাকি আছে খালি এইটো সিঙ্গল আছে হয় নাই যেটো সিঙ্গল আছে তোমাৰ নিচিনা বুজি পাইছা নাই তোমাৰ নিচিনা যেটো সিঙ্গল আছে সেই সিঙ্গলটো ধৰিবা হ'ল এটাকে হৰণ কৰিব লগা সংখ্যাটো এটাকে হৰণ কৰিব লগা সংখ্যাটো কি বনাব সংখ্যাটো হ'ল সৰি দে অকমান ধেমালি কৰিব লাগে পঢ়াৰ মাজতে হয় নহয় নেক্সট চোৱা 6 কি কৈছে 7 কি কৈছে আমি 6 কৰিলো হয় নহয় এতিয়া চোৱা 7 আমি 7 কৰিম হা 7ৰ সলিউশন কৰিম চোৱা ফাৰ্ষ্টত 7ৰ কোৱেশ্চনটো পঢ়া চোৱা খেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজন সৈন্য আছিল ভালকৈ চোৱা প্ৰতি শাৰীত সৈন্য উলিয়াবলৈ আমি কি কৰিব লাগিব যে 1764 ৰ চোৱা বৰ্গমূলেই হ'ব কি প্ৰতি শাৰীত থকা সৈন্যৰ সংখ্যা বুজি পাইছা না নাই সৈন্যৰ সংখ্যা এটাকে আমি কি কৰিম 1764 ৰ বৰ্গমূল উলিয়াম সিম্পল কথা 1764 2 17ক কেইবাৰ 8 বাৰ 2 গুণ 16 এক বাকি আছে এক গৈ এক ধৰিব 16ক 8 বাৰ 2 4 2 বাৰ হয় না নেক্সট কি হ'ব চোৱা 2 8ক 4 বাৰ 2 8ক 4 বাৰ 2 2ক এক বাৰ হয় না নেক্সট কি হৈ যাব কোৱা 3ৰে 3 4 এক বাৰ গৈ এক ধৰিব হয় না 3 14ক কেইবাৰ 4 বাৰ 3 4 গুণ 12 13 14 2 বাকি আছে 2 গৈ 21 একক ধৰিব গতিকে কিমান 3 7 গুণ 21 समझ में आया यार भी 147ক 3 3 14ক কেইবাৰ 7 বাৰ 3 7 গুণ আচ্ছা সৰি 3 3 4 গুণ 12 13 14 2 বাকি আছে 2 গৈ 7ক ধৰিব 3 গুণ 27 হ'ল নেক্সট চোৱা 7 7 গুণ কিমান 49 এতিয়া চোৱা এটো ফুলফিল হৈ গ'ল এটো ফুলফিল হৈ গ'ল এটো ফুলফিল হৈ গ'ল গতিকে বৰ্গমূল আমি উলিয়াব পাৰিলো এটাকে বৰ্গমূল কিমান হ'ব চোৱা এটা সিঙ্গল নাই সব ডাবল হ'ল এটাকে বৰ্গমূল কিমান হ'ব যে 2 * 3 * 7 হ'ল 2 3 গুণ 6 6 7 গুণ 42 হাঁহি আছে নেকি এতিয়া ওকে হাঁহি পিছত ঘৰৰ মানুহে ক'ব তোমাক পাগলা হৈ গ'ল হ'ল এটাকে চোৱা প্ৰতি শাৰীত থকা সৈন্যৰ সংখ্যা বেছি আহিলে ঘৰৰ মানুহে ক'ব ল'ৰা পাগল হ'ল সৈন্যৰ সংখ্যা কিন্তু 42 জন বুজি পাইছা ন নেক্সট 8 নম্বৰ কৰিম আমি হা এতিয়া আমি 8 কৰিম 8 কি কৈছে যে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আমাক উলিয়াব দিছে চোৱা আমি কি কৰিম 8ৰ সলিউশন চোৱা আমাক কি কৈছে যে 4 9 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আমি কি লিখিম যে 4 9 আৰু 10ৰে হৰণ কৰিব লগা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব চোৱা ফাৰ্স্ট আমি কি কৰিম কি কৈছে যে 4 9 আৰু 10ৰ আমি বৰ্গমূল উলিয়াম হা চোৱা বৰ্গমূল উলিয়াম লসাগু এনেকৈ উলিয়াই চোৱা যে 2 4ক 2 বাৰ 9টো নাযায় গতিকে 9 নামি আহিব আৰু 10ক কেইবাৰ 5 বাৰ হ'ল নেক্সট কি হৈ যাব চোৱা 3ৰে 3 দিলে 2 নাযায় নামি আহিব 3 9ক কেইবাৰ 3 বাৰ 5 নাযায় নামি আহিব হ'ল নাই এটাকে চোৱা কিমান হ'ব যে 2 * 3 * 2 * 3 * 5 হ'ল কিমান হ'ব গোটেইখিনি 3 2 গুণ 6 6 2 গুণ 12 12 3 গুণ চোৱা 12 3 গুণ 3 গুণ 6 3 গুণ 3 36 5 গুণ 5 গুণ 30 গুণ 7 3 5 3 গুণ 15 3 18 কিমান হ'ব 180 বুজি পাইছা এতিয়া চোৱা এতিয়া আমি কি কৰিম যে এই দুটা ফুলফিল হৈ গ'ল এই দুটা ফুলফিল হৈ গ'ল কি সিঙ্গল কি আছে 5 গতিকে চোৱা 2 * 2 3 * 3 এই 3 * 3 * 5 * 5 কিমান হ'ব 180 * 5 এই গোটেইখিনি কিমান হ'ব 180 হয় না
আৰু ইয়াৰ লগত কি এটা পূৰণ কৰিছোঁ নতুনকৈ 5 হ'ল নেক্সট চোৱা समझ में आया आपको 5 x शून्य शून्य आज 8 5 40 शून्य 7 4 5 1 5 4 9 কিমান হ'ব 900 হ'ল কিমান হ'ব সংখ্যাটো হ'ব এটাকে লিখিবা এই বস্তুটোৰ ওপৰত যে লিখিছোঁ এই বস্তুৰ ওপৰত লিখিবা এটাকে সংখ্যাটো হ'ল কি সংখ্যাটো হ'ল কিমান সংখ্যাটো হ'ল 900 হ'ল এতিয়া চোৱা 9 নম্বৰ সেই একে বস্তুই কি কৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এক দিছে যে 2116 হ'ল কেনে কৰিম চোৱা আমি হৰণ কৰি উলিয়াম চোৱা 2116 হ'ল কিহেৰে যাব ফাৰ্ষ্টত চোৱা 16 আছে 4 ৰে দিম হয় 4 21 কেইবাৰ 4 বাৰ 4 4 গুণ 16 চোৱা 11 পৰা 6 গলে কিমান 5 2 পৰা 1 পৰা 1 নাযায় 0 1 ধাৰ কৰি লৈ আনিছিলো ন নেক্সট কি হ'ব যে 1 নামি আহিব আৰু 16 নামি আহিব টোপনি মাৰি আছে নেকি ভালকৈ চোৱা নেক্সট কি হ'ব চোৱা নেক্সট আমি কি কৰিম যে চোৱা 4 কিমান 4 কিমান 8 4 কিমান 8 হ'ল 8 ইয়াত এনেকুৱা এটা সংখ্যা ইয়াত এনেকুৱা এটা সংখ্যা বহাবা যি এই সংখ্যাটো আৰু এই দুইটা সংখ্যা পূৰণ কৰিলে 516 পাব কি হ'ব চোৱা ইয়াতে যদি 6 বহাব চোৱা 6 গুণ 36 হ'ব ন এনেকৈ বুদ্ধি কৰি বহাবা এটা যদি 86 6 বহাইছোঁ আৰু ইয়াতো 6 বহাইছোঁ চোৱা 6 গুণ 36 6 7 3 8 গুণ 48 49 50 51 কিমান হ'ব 516 দেখা আপোনাৰ নতিজা চেচন নাই এনেকৈ কৰিবা হ'ল গতিকে বৰ্গমূল কিমান হ'ব 46 এতেকে বৰ্গমূল একদম ইজি নিয়ম এতেকে বৰ্গমূল কিমান 46 হ'ল বুজি পাইছা নেক্সট চোৱা 2 নম্বৰ কি 4761 চোৱা 4761 হ'ল চোৱা কিহেৰে হৰণ যাব 6 ৰে দিম কিহেৰে দিম 6 ৰে দিম চোৱা চাবা হা 6 ৰে দিলে কি হয় চোৱা 6 47 কেইবাৰ 6 বাৰ 6 গুণ 36 হয় না 7 পৰা 6 গ'লে 1 4 পৰা 3 গ'লে 1 হোৱা ইয়াৰ পিছত এৰ নামি এতিয়া চোৱা 6 কিমান প্লাছ হ'ব 6 কিমান প্লাছ হ'ব 6 12 ইয়াত এনেকুৱা এটা সংখ্যা বহাম য'ত এই সংখ্যাটো এই গোটেইখিনি সংখ্যাটো পূৰণ কৰিলে এইটো হ'ব কি হ'ব চোৱা আমি যদি 9 গুণ 81 হয় নহয় 9 গুণ 81 ইয়াতে যদি নবহাও ইয়াতো নবহাও 9 গুণ 81 চাবা কেনেকৈ ধুনীয়াকৈ মিলি আছে এইটো বুদ্ধি কৰি কৰিব লাগিব চ' 9 গুণ 81 1 7 8 9 গুণ 18 19 20 21 22 23 24 25 26 26 2 26 7 2 9 গুণ 9 9 2 11 9 2 11 কিমান 116 হ'ল নাই গতিকে এইটো নাই হ'ল 116 লিখা কিমান মানে ইজি তোমালোকে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা আমাৰ চেনেলটো এতিয়া চোৱা কিমান হ'ব 69 এতিয়াকে বৰ্গমূল মই আৰু বহুত ছুটি তোমালোকৰ হেৰি শিকাব আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা গতিকে 69 কিমান হ'ব 69 হ'ল এতিয়া চোৱা 9 3 কৰিম 9 3 কি আছে 576 হ'ল চোৱা 576 কিহেৰে হৰণ যাব চোৱা যে 2 ৰে দিম 2 এ 5 কেইবাৰ 2 বাৰ 2 দুগুণ 4 হ'ল 176 চোৱা 2 2 কিমান 4 ইয়াত এনেকুৱা এটা সংখ্যা বহাম যি এই সংখ্যা এই দুটা সংখ্যা পূৰণ কৰিলে এইটো ওলায় গতিকে ইয়াতে যদি 16 আছে ন লাষ্টত 6 আছে গতিকে ইয়াতো যদি 4 বহাও ইয়াতো যদি 4 বহাও চাবা 44 × 4 4 গুণ 16 7 4 4 গুণ 16 17 176 কিমান হ'ব 176 গতিকে বৰ্গমূল কিমান হ'ব 24 এতেকে বৰ্গমূল কিমান হ'ব 24 হ'ল এতিয়া চোৱা 4 নম্বৰ কি 6084 হ'ল চোৱা 6084 কি হৈ যাব চোৱা 7 গুণ 64 হয় নহয় গতিকে 7 ৰে দিম চোৱা 7 ৰে 60 কেইবাৰ 7 বাৰ 7 গুণ কিমান 7 গুণ 49 চোৱা 10 পৰা 9 গ'লে 1 6 পৰা 4 গ'লে 2 আচ্ছা 5 পৰা 4 গ'লে 1 কিমান হ'ব 11 তাৰপিছত 84 নামি আহিব হ'ল এতিয়া চোৱা 7 14 ইয়াতে এনেকুৱা সংখ্যা বহালে যিটো এইটো হয় 8 গুণ 64 8 বহাম চাবা 148 8 8 গুণ 64 4 8 4 গুণ 32 33 34 35 36 38 8 3 8 গুণ 8 9 10 11 কিমান হ'ব 1184 8 হ'ল এতেকে বৰ্গমূল কিমান হ'ব 78 এতেকে বৰ্গমূল কি হ'ব বৰ্গমূল 78 হ'ল এতিয়া আমি 10 কৰিম 10 কি কৈছে যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা চোৱা 10ৰ সলিউশন 1 কি দিছে যে 12.25
12.25 হ'ল কেনেকৈ কৰিম চোৱা ফাৰ্ষ্টত 12.25 হ'ল চোৱা কিহেৰে যাব 3ৰে 3 3 গুণ 9 কিমান বাকী আছে 3 হয় নহয় তাৰপিছত 3.25 এই 2.25টো নামি আহিব হ'ল এতিয়া চোৱা 3 3 কিমান 6 ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যি এইটো সংখ্যা আৰু এই দুটা সংখ্যা পূৰণ কৰিলে 325 হয় কি হ'ব 5 চোৱা 65 এটো 5 বহাম 65 5 5 গুণ 25 5 7 2 5 গুণ 30 2 32 6 5 গুণ 30 গুণ 7 3 6 গুণ 36 3 39 39 হয়নে চোৱা আচ্ছা আচ্ছা 65 ইনটু 5 হে 5 5 গুণ 25 5 7 2 6 5 গুণ 30 2 32 কিমান হ'ব 325 হ'ল 325 কিমান হ'ব 65 ইনটু 5 325 গতিকে বৰ্গমূল কিমান হ'ব 3.5 হ'ল নেক্সট চোৱা এতেকে বৰ্গমূল কিমান 3.5 নেক্সট 2 নম্বৰ কি আছে 24.01 2 নম্বৰ 24.01 so 24.01 কিমানে যাব 4 গুণ 16 5 5 গুণটো নাযায় ন 25 হৈ যাব গতিকে 14 পৰা 6 গলে কিমান 8 হ'ল so ইয়াৰ পিছত নেক্সট 01 নামি আহিব এতিয়া 4 কিমান 8 এতিয়া এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো এইটো সংখ্যা এই দুটা সংখ্যা পূৰণ কৰিলে সেম হয় কিমান হ'ব 9 হয় 9 কিমান হ'ব 89 ইনটু 9 so 89 9 9 গুণ 81 1 7 8 8 9 গুণ 72 8 কিমান হ'ব 80 কিমান হ'ব 801 হ'ল এতেকে কিমান হ'ব বৰ্গমূল 4.9 এতেকে বৰ্গমূল কিমান হ'ব 4.9 হ'ল নেক্সট ওয়া 3 কৰিম নেক্সট 3 কি আছে 146.41 146.41 হ'ল 146.41 কিহেৰে যাব হৰণ কিহেৰে যাব একেৰে হয়নে আমি কি কৰিম ফাৰ্ষ্টত একেৰে দিম চোৱা এই দুটা আমি এনেকৈ কৰো ন বৰ্গমূল কৰোতে ফাৰ্ষ্টত দুটা লাষ্টত দুটা ইয়াৰ পিছত দুটা এনেকৈ যাব গতিকে দুটা নাই এক আছে গতিকে একেৰে একবাৰ একে গুণ এক হ'ল নেক্সট কি হ'ব 46 নামি আহিব হ'ল এতিয়া চোৱা একে কিমান 2 একে 2 ইয়াতে এনেকুৱা সংখ্যা কি বহাম 2 চোৱা 22 দুগুণ কিমান 44 4 পৰা 4 গলে 2 হ'ল নাই এতিয়া চোৱা এই 41 কি আহিব তলত নামি আহিব হ'ল এতিয়া চোৱা এই 22 আৰু 2 আমি যোগ কৰিম 22 2 কিমান 24 এতিয়া এতে এনেকুৱা সংখ্যা এতে এনেকুৱা এটা সংখ্যা বহাম যেটো সংখ্যা কি পূৰণ কৰিলে কি হ'ব আমি এটো বৰ্গমূল পাম গতিকে কি বহাম এতে যে 1 এটো 1 বহাম গতিকে 241 * 1 কিমান হ'ব 241 এতেকে বৰ্গমূল কিমান হ'ব এতেকে বৰ্গমূল 12.1 হ'ল এতিয়া আমি 10 কৰিম চোৱা 10 কি দিয়া আছে যে 102.01 চোৱা 102.01 হ'ল চোৱা 1021 এই দুটা লম এই দুটা লাষ্টত কেটা আছে এটা আছে হয়নে গতিকে কি হ'ব যে একত কেবাৰ একবাৰ হয় না 1 গুণ 1 ইয়াৰ পিছত কি হ'ব 02 নামি আহিব আৰু 01 নামি আহিব গুটিখিনি একে কিমান 2 ইয়াৰ পিছত চোৱা ইয়াতো এটা এই শূন্যটো ইয়াতে আহি যাব হ'ল এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহাম যেটো কিমান হ'ব 201 হ'ব কি হ'ব 1 1 201 into 1 কিমান হ'ব 201 হ'ব হয়নে গতিকে কিমান হ'ব 10.1 এতেকে বৰ্গমূল হ'ব 10.1 বুজি পাইছানে নেক্সট আমাক 11 কি দিছে চোৱা যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যা বৰ্গমূল শেষৰটো চাবা যুগ্ম আছে হয় না এটো যুগ্ম এটো 2 গুণ 4 গতিকে 3 3 গুণ 9 3 টো কি বৰ্গ হয় না অযুগ্ম হয় না বৰ্গমূলৰ গতিকে কোনটো হ'ব 2 শুদ্ধ হ'ব নেক্সট তলৰ কোনটো এককৰ স্থানত 1 থাকিব 9 গুণ 81 এটোই হ'ব না 4 4 গুণ 16 8 8 গুণ 64 হে হয় 0 into 0 মানে কি 0 গতিকে এককৰ স্থানত কিমান হ'ব এটো হ'ব সো কেনেকৈ হ'ব 19 আমি যদি বৰ্গমূল কৰো কিমান হ'ব 9 গুণ 81 1 7 8 9 গুণ 9 9 8 কিমান 17 হা 1 9 গুণ 9 1 গুণ 1 গতিকে কিমান হ'ব 8 8 16 17 7 7 1 1 2 1 লাষ্টৰ বৰ্গমূলটো 1 হ'ব কিন্তু এটো কিবা 4 4 গুণ 16 যে কোনটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব নেক্সট ওয়ান সি কি আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজৰ কেইটা স্বাভাৱিক সংখ্যা আছে হয়নে চোৱা
18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমাক উলিয়াব লাগে হল আমি কি কৰিম 18 আৰু 18 টো কৰি লম 8 গুণ 64 4 8 6 8 গুণ 8 8 6 8 9 10 11 12 13 14 কিমান হ'ব 144 8 গুণ 8 1 গুণ 1 কিমান হ'ব 4 8 4 কিমান 12 2 7 1 1 2 কিমান 324 কিমান 18 স্কোয়াৰ মানে কিমান পালো 324 হল ইয়াৰ পিছত 19 স্কোয়াৰ 9 গুণ 81 1 7 8 9 গুণ 9 9 গুণ 9 9 8 কিমান 9 গুণ 9 9 8 9 8 17 হল 1 9 গুণ 9 1 গুণ 1 এটো হ'ব 1 এটো হ'ব 9 7 16 6 7 1 1 2 কিমান 361 361 এতিয়া 361 ৰ পৰা আমি কি কৰিম 324 মাইনাস কৰি দিম হল 1 ৰ পৰা 4 টো না যায় গতিকে কি কৰিম 11 ৰ পৰা 4 গলে কিমান আৰু 7 হ'ব এফনি কিমান আছে 5 5 ৰ পৰা 2 গলে কিমান 3 এতিয়া 37 এতিয়া আমাক কি কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ 19 স্কয়াৰটো আমি বাদ দিব লাগিব মাজৰটো কৈছে ন যিকোনো এটা বাদ দিব লাগিব ন সাইডৰ পৰা গতিকে 37 ৰ পৰা 1 বাদ দিলে কিমান 7 ৰ পৰা 1 গলে 6 আৰু কিমান 36 হ'ব হল এটো হ'ব তোমাৰ आंसर নেক্সট তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা নহয় তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা নহয় d2 441 তুমি লাগিলে এনেকৈ কৰি চাবা কৰি গৈ থাকিলে চাবা যে পাই যাবা 441 কিহৰ বৰ্গমূল মই কৈছিলো উঠনি চোৱা হয়তো লাষ্টত কি আছে 1 আছে গতিকে 3 ৰে চাবা কৰি 7 ৰে চাবা কৰি 9 ৰে চাবা ফাৰ্ষ্টত 3 ৰে চোৱা 3 এ 4 একবাৰ কিমান আছে বাকি 1 14 হয়নে চোৱা 3 গুণ 3 3 গুণ 3 গুণ 9 3 4 গুণ 12 3 4 গুণ 12 13 14 2 বাকি আছে গতিকে ইফালে 21 3 7 গুণ 21 হয় না গতিকে এনেকৈ গৈ গৈ এটো বৰ্গমূল পাই যাবা এটো পাই যাবা বৰ্গমূল হয়নে 729 হ'ব কিন্তু কোনটো নাপাবা এটো নাপাবা হল এটো হ'ব শুদ্ধ উত্তৰ নেক্সট এটো তো সহজে যে 2025 ৰ যদি 45 হয় 20.25 এটো তো কমন সেন্স ন যে এটো যদি দশমিক এতে আহিছে কিমান হ'ব দশমিক এতে হ'ব হয় না নেক্সট আচ্ছা গতিকে তোমালোকৰ এটো R2 অনুগণটো শেষ হ'ল ইয়াৰ পিছত ষ্টুডেন্ট তোমালোকৰ বাকিখিনি মই ক্ৰমান্বয়ে কৰাই যাম যে R3 যিমানখিনি আছে মই ধুনীয়াকৈ কৰাই যাম গতিকে তোমালোকে আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা গতিকে আজিলৈ আহিছো ধন্যবাদ